আগন্তুক বিটিসি নিৰ্বাচনৰ বাবে প্ৰস্তুতি ইউপিপিএল বাক্সাৰ মুছলপুৰত ইউপিপিএলৰ মুছলপুৰ ব্লক কমিটি গঠন আগন্তুক বিটিসি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ পৰিছে ইউপিপিএল দলে এই উদ্দেশ্য আগত ৰাখি আজি মুছলপুৰ ব্লক কমিটি গঠন কৰি হৈছে এই মন্তব্য বৰমা সমষ্টিৰ বিধায়ক ভূপেন বৰুৰ আজি বাক্সা জিলাৰ মুছলপুৰত সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত দলৰ এক সভাত অংশগ্ৰহণ কৰি বৰমা সমষ্টিৰ বিধায়কগৰাকীয়ে নতুনকৈ গঠন কৰা সমিতিখনে আগন্তুক বিটিসি নিৰ্বাচনত দলৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰাৰ ক্ষেত্ৰত কাম কৰি যাব বুলি মন্তব্য কৰে আজিৰ এই অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম ইউপিপিএলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী দলৰ মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল হৰণীয়া সাংগঠনিক সম্পাদক মইনুল আলী আদিকে ধৰি দলৰ কৰ্মকৰ্তা উপস্থিত থাকে ইউপিপিএল চেন্ট্ৰেল সভাপতি সম্পাদক ডাঙৰীয়াসকলে মুছলপুৰ ব্লকৰ কাৰণে 3 জন প্ৰাৰ্থী সভাপতি এজন 2 জন সম্পাদক নিযুক্তি দিছে মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ যোৱা সময়ত পিছি দিয়াৰ সময়ৰ পৰাই এই দলটো জন্ম দিয়াৰ পৰাই আমাৰ ইতিয়াৰ সভাপতি বা অলপ পিছত প্ৰাক্তন হ'বলৈ গৈ আছে যদিও চেন্ট্ৰেলে তেখেতক সভাপতি পদ দিয়া নাই তথাপিও সমষ্টিটো চলাই লৈ যোৱাৰ কাৰণে তেখেতক যোৱা 4 বছৰ ধৰি আমি সভাপতি পাতি আমি এনেকৈ চলাই গৈ আছিলোঁ তেখেতৰ যোনটো আমাৰ দলৰ যি সময় দি আহিছে পিছি দিয়াৰ পৰাই ইমান এটা বৃহৎ বিপিএফৰ যি দল বা সংগঠন তেখেতসকলৰ লগত যুঁজ দি আহিছে আৰু তেখেতে সঁচাকৈ সন্মানৰ যোগ্য মই ব্যক্তিগতভাৱেও তেখেতক পাইছোঁ বহু তেনেকুৱা আশা তেখেতৰ জীৱনত একো নাই খালি দলটো কেনেকৈ আগবাঢ়ি লৈ যাব পাৰে দলৰ কাৰণে এটাও মানে চুলিৰ এডালো তেখেতে ইফাল কম্প্ৰমাইজ কৰা মই দেখা নাই ভয় কৰা নাই নাৰ্ভাছ হোৱা দেখা নাই নিজে যি যেনেকুৱা দক্ষতাৰে তেখেতে আমাৰ মুছলপুৰ ব্লক চলাই আহিছে মই সঁচাকৈ এই ৰাজনৈতিক জীৱনত মোৰ যিমান দিনলৈ থাকিব মই তেনেকুৱা ব্যক্তি আৰু যে পাম মই বিশেষ আশা নাই যদিও আছে আমাৰ নতুনকৈ মোৰ আশাটো আছে কিন্তু মই ভাবোঁ তেনেকুৱা এটা বন্ধু আনফালেদি বন্ধুৰ এটা এনেকুৱা বহু লম্বা এটা বন্ধুতাও আমাৰ মাজত হৈছে নোহোৱা নহয় অন্ত দিনবিলাকত আমাক সহায় কৰি যাব লাগিব যদিও সভাপতি নহয় তেখেতে যেন আমাৰ লগত থাকি আমাক মাৰ্গদৰ্শন যাতে দি থাকে ইউপিপিএল দলক আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি চিন্তা এটা সুস্থ সমাজ বনোৱা উন্নতিৰ লগতে আমাৰ এই অঞ্চলৰ আই মাতৃসকলে হওক আমাৰ ভাই বন্ধুসকলে হওক সকলোকে এটা সিদ্ধান্তমূলক ৰাস্তা দেখুৱাৰ কাৰণে তেখেতে অহৰহ দিন ৰাত যুদ্ধ কৰি আছে বাক্সা পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট গ্লোবেল নিউজ